মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। এই মহাত্মা গান্ধীৰ কথাটো তেওঁলোকে উলিয়াইছে নেকি? চাওক, মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। এই মহাত্মা গান্ধীৰ কথাটো তেওঁলোকে উলিয়াইছে নেকি? চাওক, মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। এই মহাত্মা গান্ধীৰ কথাটো তেওঁলোকে উলিয়াইছে নেকি? চাওক, মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। এই মহাত্মা গান্ধীৰ কথাটো তেওঁলোকে উলিয়াইছে নেকি? চাওক, মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল, হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম, ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব।